নমস্কাৰ বন্ধুসকল, মাখন বৰুৱাছ লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। উপস্থিত আছোঁ গাঁৱৰ মাজৰ এখন শ্মশানত। গাঁৱত বিশেষকৈ শ্মশান নাথাকে, আপোনালোকে জানে, চহৰত থাকে। তথাপিও এইখন গাঁৱত এই শ্মশানখন স্থাপন কৰা আজি 20 বছৰতকৈও অধিক হৈ গৈছে। মই এই শ্মশানখনক লৈ কিয় ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ বা শ্মশানখন গতিকে বন্ধুসকল, আপোনালোক সকলোৱে দেখিলে পথাৰৰ মাজত, গাঁৱৰ মাজত সুন্দৰভাৱে এই শ্মশানখন স্থাপন কৰা হৈছে। আচলতে আপোনালোকে থাম্বনেইলত দেখাৰ দৰে মুখ্যমন্ত্ৰী মহোদয়ক মই নিৰ্দেশ দিয়া নাই বা আদেশ দিয়া নাই। আচলতে মুখ্যমন্ত্ৰী মহোদয়ক নিৰ্দেশ বা আদেশ দিবলৈ মই কোন? মইতো তেনেই এজন সাধাৰণ ব্যক্তি। আচলতে এই শ্মশানখন দেখুওৱাৰ মূল উদ্দেশ্য হ'ল এই অঞ্চলৰ ৰাইজৰ, এই গাঁৱৰ ৰাইজৰ এই শ্মশানখন স্থাপন কৰাৰ পৰা বহুতো সুবিধা হৈছে। যিহেতু এতিয়া তেওঁলোকৰ আত্মীয় স্বজন যদি কোনোবা ঢুকায়, তেন্তে এই শ্মশানখনলৈ আনিয়ে দাহ কৰিব পৰা হৈছে। কিন্তু বহুতো গাঁৱত ইয়াৰ সুব্যৱস্থা নাই, এই শ্মশানৰ ব্যৱস্থা নাই। যাৰ ফলত গাঁৱৰ মানুহখিনিয়ে, অন্য গাঁৱৰ মানুহখিনিয়ে তেওঁলোকৰ আত্মীয় স্বজন কোনোবা ঢুকালেও নিজৰ আবাদী মাটি বা আবাদী মাটি নথকাসকলে নিজৰ ঘৰটো থকা বাৰীতে আত্মীয় স্বজনৰ দাহ কৰিবলগীয়া হয়। যাৰ ফলত পাছলৈ তেওঁলোকে বিভিন্ন ধৰণৰ নিজেই অন্য এটা কোনোবা এটা পৰিয়ালে ঘৰ বনাবলৈ হওক বা যিকোনো ধৰণৰ কাম কৰিবলৈ তেওঁলোকে মনতে এটা আফচোচ কৰে, মনত সংকোচৰ ভাৱৰ সৃষ্টি হয়। যিহেতু মৰিশালি বুলি কওঁ আমি, যিহেতু দাহ কৰাৰ পিছত সেই ঠাইডোখৰক মৰিশালি বুলি কওঁ। গতিকে শুনিবলৈও বেয়া বা ক'বলৈও বেয়া বা তেওঁলোকে ভয় খায়। যাৰ ফলত গাঁও অঞ্চলত, অন্য গাঁও অঞ্চলত এনেকুৱা ধৰণৰ সমস্যাবোৰ সৃষ্টি হৈছে। আৰু মই ভাবোঁ এনেধৰণৰ সমস্যাবোৰ লাহে লাহে আজিৰ পৰা হয়তো 15-20 বছৰৰ পিছত ইয়াতকৈও অধিক হ'ব। কিয়নো চহৰৰ অঞ্চলৰ দৰেই এই গ্ৰামাঞ্চলতো জনসংখ্যা যথেষ্ট বৃদ্ধি হৈছে। যাৰ ফলত গ্ৰামাঞ্চলৰ আবাদী থকা মাটিবোৰো বৰ্তমান বিভিন্ন ধৰণৰ মানুহ আহি, ক'ৰবাৰ পৰা মানুহ আহি এই আবাদী মাটিবোৰতো তেওঁলোকে নিজৰ ঘৰ বনাই থাকিবলৈ লৈছে। যাৰ ফলত এনেধৰণৰ সমস্যা অসমৰ প্ৰত্যেকখন গাঁৱতে হয়তো আজিৰ পৰা 15-20 বছৰ পিছত হয়তো হ'বগৈ। আচলতে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধহে কৰিছোঁ, চৰকাৰী আঁচনি বহুত হ'ল, গতিকে সেই আঁচনিবোৰৰ লগতে মিলাই আপোনাৰ কাৰ্যকালতে আপোনাৰ চৰকাৰখনে এনেধৰণৰ ব্যৱস্থাও কৰিব পাৰি নেকি। যেনেধৰণে আপোনালোকে গাঁৱে গাঁৱে, হয়তো মই মাজতে শুনিছিলোঁ গাঁৱে গাঁৱে পুখুৰী খন্দা বা এনেকুৱা ধৰণৰ কিবা কিবি আঁচনি শুনিছিলোঁ। কিন্তু গাঁৱে গাঁৱে একোখনকৈ শ্মশান হওক, তেনেকুৱা ধৰণৰ আঁচনিও ল'ব পাৰি নেকি। কিয়নো গাঁৱে গাঁৱে একোখনকৈ শ্মশান হ'লে প্ৰত্যেক গাঁৱৰ মানুহৰ সুবিধা হ'ব। আৰু অনাগত দিনত ইয়াৰ এই শ্মশানখন হোৱাৰ ফলত মানুহৰ বা সমাজৰ কিমান সুবিধা হ'ব বা তেওঁলোক কেনেদৰে বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব হয়তো পিছত অনুভৱ কৰিব।
গতিকে মই এই ভিডিঅ'টো আজি সেইবাবেই নিৰ্মাণ কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আচলতে মই অনুৰোধ কৰিছোঁ, চৰকাৰী অন্য আঁচনিসমূহৰ দৰেই প্ৰত্যেকখন গাঁৱে গাঁৱে একোখনকৈ এনেদৰে যদি আটক ধুনীয়াকৈ শ্মশানৰ প্ৰস্তুত কৰে, তেন্তে অনাগত 15-20 বছৰৰ পিছত সেই সময়লৈ সেই ৰাইজে হয়তো তেওঁলোকে ভাবিবলৈ বাধ্য হ'ব, তেওঁলোকে হয়তো সুখ পাব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ দিনতে অসমৰ গাঁৱে গাঁৱে একোখনকৈ শ্মশান স্থাপন হোৱাৰ বাবে আজি আমি আমাৰ আবাদী মাটিবিলাক আমাৰ আত্মীয় স্বজনক দাহ নকৰি আমি এই শ্মশানতে কৰিব পৰা হ'লোঁ। গতিকে সেই কথা চিন্তা কৰিয়েই মই আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। গতিকে বন্ধুসকল, মোৰ এই ভিডিঅ'টো আজি আপোনালোকে যদি ভাল পায় তেন্তে মই আশা কৰিছোঁ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আৰু অধিক আগ্ৰহী কৰি তুলিব বুলি। গতিকে আজি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।